উত্তৰ গুৱাহাটীত গছ কটাক লৈ উত্তপ্ত পৰিস্থিতি। বন বিভাগৰ অজ্ঞাতে দীৰ্ঘেশ্বৰী দেৱালয়ৰ গছ কাটিছিল আমিনগাঁও শক্তি বিভাগৰ ঠিকাদাৰে। পথৰ দাঁতিৰ গছ কাটি তহিলং কৰাক লৈ আক্ৰমণাত্মক হ'ল ৰাইজ। গছ কটা লোকক আবদ্ধ কৰি খবৰ দিলে স্থানীয় বন বিভাগক। দীৰ্ঘেশ্বৰী বিটৰ বন বিষয়াৰ দল উপস্থিত হৈ জব্দ কৰে কটা গছ। অসাধু ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বন বিভাগে। ইতিমধ্যে অঞ্চলটোৰ পাহাৰ কটাক লৈ অগ্নিশৰ্মা ৰাইজে গছ কটা ঘটনাৰ তদন্তৰ দাবী কৰিছে। বিভিন্ন প্ৰান্তত গছ-গছনি কাটি তহিলং কৰিছে এছচিবিয়ে আৰু আপোনালোকে অৱগত হয়নে নহয় বাৰু? কেনেকে আমি এনেকে গম পোৱা নাই, য'ত গম পোৱা নাই নে আজি 2-3 মাহৰ পৰা গছ কাটি আছে গম পাই নাই? কেনেকৈ আমি গম পোৱা নাই, য'ত ইনফৰমেশ্যন যাওঁ আমি মানুহ নাপাওঁ বা গছো নাকাটে, তেনেকে পোৱাও নাই, যাওঁ ডিউটিত। মেইন ৰোডৰ কাষে কাষে গছ কাটিছে, আপোনালোকে গম নাপায় নেকি? কাৰোবাৰ ঘৰুৱা যদি গছ থাকে পাৰ্মিশ্যন ল'ব লাগে। মেইন PWD ৰোডৰ ওপৰত গছ কাটি আছে। সেইটো মই নাজানো, আগৰ বিডিচিএলে কি কৰিছে বা এতিয়াৰ বিডিচিএলে কি কৰিছে মই নাজানো। এইটো আমাৰ পৰা হোৱা নাই, মই এইটো ভালদৰে জানো। আপোনালোকে এফআইআৰ লঞ্চ কৰিছে? আপোনালোকে এফআইআৰ লঞ্চ কৰিছে না? এতিয়াহে আহিছোহে, কেছটো আহিছোহে মাত্ৰ, প্ৰচেছটো আমি কৰিম এতিয়া লাহে লাহে। আমাৰ এইবিলাক লাইন লোৱা মানুহে গোটেই গছ কাটি কাটি শেষ কৰিছে, গম পাইছে নাই? কৰি আহি আজি দীৰ্ঘেশ্বৰী দলমুখ পাইছে। এওঁলোকে কোনো ফৰেষ্টক কোনো জনোৱা নাই আৰু তাৰোপৰি আমাৰ ৰাইজকো কোনো জনোৱা নাই। আজি আমি তেওঁলোকৰ ডিপাৰ্টমেণ্টকো ফোন কৰি আছো, তেওঁলোকৰ ডিপাৰ্টমেণ্টে এতিয়া আহিছে, এই চেগুন গছ সোপা কাটি আমাৰ মন্দিৰত চেছ কৰি দিছে। এতিয়াহে আমি আহি পাইছো। কি মন্দিৰ? এটা আমাৰ দীৰ্ঘেশ্বৰী মন্দিৰত, গম পাইছে নাই? এইটো আপোনালোকে নিউজৰ জৰিয়তে হ'লেও গোটেই সমগ্ৰ মানুহক জনাই দিব লাগে, গম পাইছেনে? পংকজ নাথৰ ৰিপৰ্ট, কামৰূপ জননী লাইভ।